সন্দেহজনক লোকেৰে ভৰিছে গুৱাহাটী সন্দেহজনক লোকে দখল কৰিছে গুৱাহাটীৰ ভেন্ডিং জোন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য কিন্তু কোন সেইসকল সন্দেহজনক লোক আমাৰ গুৱাহাটীৰ ফ্লাইঅভাৰ বা বিভিন্ন ভেন্ডিং জোনত বাহিৰৰ পৰা মানুহবোৰ আহি ভৰি পৰিছে বাহিৰ মানে কিছুমান একেবাৰে বাহিৰ তেওঁলোকক আটাপাটা খুদিলে গৈ বাংলাদেশ পাবগৈ হয় মুখ্যমন্ত্ৰীৰ মতে গুৱাহাটী মহানগৰীৰ ভেন্ডিং জোনসমূহত ব্যৱসায় কৰা অধিকাংশই বাংলাদেশী যাৰ বাবে এতিয়াৰে পৰা ভেন্ডিং জোনত মহিলাসকলক ব্যৱসায় কৰাত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ যে এতিয়াৰ পৰা য'ত ব্যৱসায় জাগা হয় তাতে আমাৰ মহিলা আত্মসহায়ক গোটৰ মহিলাসকলকহে জাগা দিব লাগে ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব নে বেয়া হ'ব বাংলাদেশৰ পৰা আহাবিলাকক পঠাই দিব লাগে নে নালাগে আৰু জাগাবোৰ আপোনালোকক দিব লাগে নে নালাগে অহাবাৰ মোৰ এইটোৱে কাম হ'ব যে গুৱাহাটীত য'তে খালী জাগা হ'ব তাতে ব্যৱসায় কৰিবৰ কাৰণে প্ৰথমতে আত্মসহায়ক গোটৰ মাসকলক আমি প্ৰথম জাগা দিম এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত নতুন নীতি প্ৰস্তুত কৰিবলৈ পৌৰ নিগমক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ য'তে খালী স্থান থাকে তাতে বিভিন্ন সন্দেহযুক্ত লোক থলুৱা লোকো আছে খিলঞ্জীয়া লোকো আছে কিন্তু বিভিন্ন সন্দেহযুক্ত লোকো আহি পেলাই দোকান পোহাৰ আদি পাতা আৰম্ভ কৰে পৌৰ নিগমক মই এটা পলিচি বনাব কৈছোঁ নতুন যি ভেন্ডিং জোন সৃষ্টি হয় বা পুৰণা ভেন্ডিং জোনতো যিখিনি সন্দেহযুক্ত লোক আছে তেওঁলোকৰ জাগাত আমি আমাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক আমি অগ্ৰাধিকাৰ দিব লাগে এই অনুষ্ঠানতে মহিলাসকলক ৩টাতকৈ অধিক সন্তান জন্ম নিদিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীৰ ৰখাল কথা সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত আল্লাহ ভগৱানৰ ভূমিকা নাথাকে স্বামী স্ত্ৰীয়ে বহি আলোচনা কৰিলেই বিষয়টো মীমাংসা হৈ যায় লাখপতি বাইদেউ আমি তেতিয়া হ'ব পাৰিম যদিহে 10ৰ পৰা 25,000 পাওঁতে আমাৰ ঘৰত বাচ্চা 3টাৰ পৰা 4টা হৈ নাযায় কিয় যেতিয়া বাচ্চা বেছি হয় মাকৰ কষ্ট বেছি হয় পঢ়াব লাগে স্কুলত নিব লাগে তেতিয়া আৰু লাখপতি বাইদেউ চিন্তা কৰি লাভ নাই হয়নে নহয় মই যেতিয়া মহিলাসকলক কওঁ 3টাৰ পৰা 4টা হ'ব নালাগে গাঁৱত 2-এগৰাকী বাইদেউ খুদো বাইদেৱে কয় আল্লাই দি দিয়ে কি কৰিম এতিয়া তেতিয়া মই তেওঁলোকক বুজাওঁ যে বাচ্চা জন্ম দিয়াত আল্লাহৰ কোনো ইয়াত ভূমিকা নাথাকে ইয়াত ভগৱানৰ কোনো ভূমিকা নাথাকে গিৰিয়েক আৰু ঘৈণীয়েকে বহি আলোচনা কৰিলে কামটো হৈ গ'ল কেৱল এয়াই নহয় অসমত বহুবিবাহ প্ৰথা প্ৰতিৰোধ কৰাৰ বাবে অহা 25 নৱেম্বৰত বিধানসভাত নতুন আইন অনাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি আমাৰ অসমত এনে এচাম পুৰুষ আছে ঘৰত এগৰাকী পত্নী থাকোঁতে আৰু এগৰাকী বিয়া কৰায় এগৰাকী ঘৰত পত্নী থাকোঁতে আৰু যদি 3গৰাকী বিয়া কৰায় মহিলাগৰাকীৰ ক'ৰবাত সন্মান থাকিব জানো সমাজত ওলাব পাৰিব জানো সেইকাৰণে এইবাৰ আমি 25 নৱেম্বৰত বিধানসভাত নতুন আইন আনি আছোঁ ঘৰত এগৰাকী থাকোঁতে যদি দ্বিতীয়গৰাকী বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব 7 বছৰ জেলত যাব লাগিব ভিডিঅ' জাৰ্নেলিষ্ট হৃদয় দাসৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+